জামিন পালে দেৱাংগনা কলিতাই তিহাৰ কাৰাগাৰৰ পৰা ওলাল নাতাশা নাৰৱাল আসিফ ইকবাল তনহাও পিঞ্জৰা ভাঙিবলৈ সংগ্ৰাম কৰিছিল অসমৰ এই যুৱতীগৰাকীয়ে দিল্লীত উচ্চ শিক্ষা গ্ৰহণ কৰি থকাৰ লগতে বিপ্লৱৰ পথ আওৰাইছিল যুৱতীগৰাকীয়ে পিঞ্জৰা তোৰ নামেৰে এক প্ৰতিবাদী ধাৰা গঢ় দিছিল আপোচবিহীনভাৱে ৰাজধানীৰ ৰাজপথত প্ৰতিবাদ কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ দেৱাংগনা অভিযুক্ত হৈছিল দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ফেব্ৰুৱাৰী 2020 দিল্লী কঁপি উঠিছিল কা বিৰোধী প্ৰতিবাদত উত্তৰ পূব দিল্লীত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষও ঘটনাৰ অভিযুক্তৰ তালিকা প্ৰস্তুত কৰিছিল আৰক্ষীয়ে সেই তালিকাত নাম সোমাইছিল দেৱাংগনা কলিতাৰো সেই সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত হেনো ষড়যন্ত্ৰ আছিল সংগ্ৰামী দেৱাংগনাৰো 2020 মেত গ্ৰেপ্তাৰ দেৱাংগনাৰ লগতে গ্ৰেপ্তাৰ হৈছিল নাতাশা নাৰৱাল আৰু আসিফ ইকবাল তনহা এই দুজনো আছিল পিঞ্জৰা তোৰ সংগঠনৰ এক্টিভিষ্ট আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ অধীনত তিহাৰৰ কোঠৰীত বন্দী কৰি ৰাখিছিল ছিষ্টেমৰ বিৰুদ্ধে অংগুষ্ঠ দেখুওৱা এই সংগ্ৰামী সত্তাকেইজনক বহুবাৰ ন্যায়ালয়ত নাকচ হৈছিল জামিনৰ আবেদন কিন্তু মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে দেৱাংগনাৰ লগতে বাকী দুজনকো দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ অনুপ জ্যোতি ভাম্বানীৰ বিচাৰপীঠে জামিনৰ নিৰ্দেশটো দিয়ে দেৱাংগনাৰ জামিন লাভত স্বাভাৱিকতে সুখী ডিব্ৰুগড়ত থকা তেওঁৰ পিতৃ মাতৃ ন্যায়ালয়ে গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠক ন্যায় প্ৰদান কৰা বুলিয়েই ঘৰখনে অনুভৱ কৰে UAPৰ ক্ষেত্ৰত গতিকে আজি ৰাতিপুৱা যেতিয়া আমি খবৰটো পালোঁ দেৱাংগনাৰ দিল্লী উচ্চ ন্যায়ালয়ত বেইল হৈছে তেতিয়া আমি সঁচাকৈয়ে আনন্দিত হ'লোঁ আৰু লগে লগে ভাবিলোঁ যে ভাৰতবৰ্ষত ন্যায় এতিয়াও জীয়াই আছে কাৰণ আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে ৰাইজৰ দলৰ আদৰণি অখিল গগৈক মুক্তি দিয়াৰ দাবী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে দেৱাংগনাৰ জামিনত সুখী দলৰ সাধাৰণ সম্পাদক তথা এক সংগ্ৰামী কমল কুমাৰ মেধি অখিল গগৈকে ধৰি দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা গণতান্ত্ৰিক প্ৰতিবাদকাৰীসকলকো মুক্তিৰ দাবী জনাইছে মেধিয়ে যোৱা এবছৰৰো অধিক কাল দেৱাংগনা কলিতা আৰু তেওঁৰ সতীৰ্থসকলে কাৰাবন্দী হৈ আছিলে আৰু আজি মহামান্য ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰিছে এই কথাক আমি ৰাইজৰ দলে আদৰণি জনাইছোঁ আৰু লগতে অখিল গগৈকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন কাৰাগাৰত যিসকল এতিয়াও গণতান্ত্ৰিক আন্দোলনৰ কৰ্মী বন্দী হৈ আছে তেওঁলোকক অবিলম্বে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে নানান ধৰণে সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হৈছে কঠিন সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হৈছে এখনৰ পিছত এখন জনবিৰোধী আইন জনতাৰ ওপৰত জাপি দি এনেকুৱা ধৰণে জনতাৰ সংগ্ৰামী সত্তাক মষিমূৰ কৰিব বিচৰা হৈছে যাৰ জৰিয়তে সম্পূৰ্ণৰূপে গণতন্ত্ৰক পদদলিত কৰিব খোজা হৈছে দেৱাংগনাৰ জামিন লাভত মনোবল বৃদ্ধি পাইছে পিঞ্জৰা তোৰৰ সংগ্ৰামী সতীৰ্থসকলৰ গণতান্ত্ৰিক প্ৰতিবাদ আৰু সন্ত্ৰাসবাদৰ মাজৰ পাৰ্থক্য যেন বুজাই দিলে ন্যায়ালয়ে সংগ্ৰামৰ কণ্টকময় পথৰ প্ৰতীক দেৱাংগনা যেন পুনৰ উৰিব সজাটো ভাঙি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ